মোদী আৰু হিটলাৰ দুইজনেই প্ৰখ্যাত নেতা। দুইজনৰ মাজত আছে বহুত মিল। কি মিল আছে নৰেন্দ্ৰ মোদী আৰু এডল্ফ হিটলাৰৰ মাজত? আজি আগবঢ়াম মোদী আৰু হিটলাৰৰ এক তুলনা। 6 গৰাকী ককাই ভাই আছিল নৰেন্দ্ৰ মোদীৰ। এটা অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মোদীয়ে। তেনেদৰে হিটলাৰৰো আছিল 6 গৰাকী ককাই ভাই, জন্ম হৈছিল এটা দুখীয়া পৰিয়ালত। মোদী আৰু হিটলাৰ এই দুইজনেই জীৱন জীৱিকাৰ বাবে কৰিছিল কঠোৰ সংগ্ৰাম। সৰুতেই RSSত সাধাৰণ কৰ্মী হিচাপে যোগদান কৰি জাতীয়তাবাদৰ মূল্যবোধ লাভ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। ঠিক তেনেকৈ হিটলাৰেও কম বয়সতেই জাৰ্মান শ্ৰমিক দলৰ পৰা লাভ কৰিছিল জাতীয়তাবাদৰ মূল্যবোধ। দুইজনেই আছিল সাম্যবাদৰ বিৰোধী। মোদী আৰু হিটলাৰ দুয়োৱে বক্তৃতা দিয়াত খুবেই পাকৈত। সঁচা মিছা কথা কৈ ভুৱা প্ৰতিশ্ৰুতি দি কিদৰে ৰাইজৰ আস্থা লাভ কৰিব পাৰি সেয়া দুইজনেই খুব ভালকৈ জানে। ভাষণ দিয়াৰ দক্ষতাৰ বাবেই মোদী বিজেপিৰ বাবে আৰু হিটলাৰ নাজী দলৰ বাবে অতি মূল্যৱান সম্পদ হৈ পৰিছিল। আনকি এবাৰ হিটলাৰে দল এৰি যোৱাৰ ভাবুকি দিছিল, যাৰ বাবে দলৰ সদস্যসকলে ভয় খাইছিল যে হিটলাৰ আঁতৰি গ'লে দলটো ধ্বংস হৈ যাব পাৰে। গতিকে তেওঁলোকে হিটলাৰক দলৰ নেতৃত্ব প্ৰদান কৰিছিল। একেদৰে 2014 চনত বিজেপিয়ে জানিছিল যে মোদী অবিহনে তেওঁলোক জয় হ'ব নোৱাৰে, সেয়েহে তেওঁক প্ৰচাৰৰ কেন্দ্ৰবিন্দু কৰি তুলিলে। দুয়োটা দলেই তেওঁলোকৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল হৈ পৰিল। হিটলাৰৰ আছিল বহু নাৰীৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক। জনতাক অবিবাহিত বুলি পৰিচয় দিবলৈ ভাল পাইছিল হিটলাৰে। ঠিক সেইদৰে নৰেন্দ্ৰ মোদীয়েও বাল্যকালতে বিয়া কৰাইছিল যদিও দেশৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষিপ্ত হোৱাৰ আগলৈকে দেশবাসীয়ে জনা নাছিল যে নৰেন্দ্ৰ মোদী বিবাহিত ব্যক্তি। আইনীভাৱে বিবাহ বিচ্ছেদ নকৰাকৈয়ে পত্নীৰ পৰা আঁতৰি আহিছিল নৰেন্দ্ৰ মোদী। হিটলাৰে এক বিশেষ ধৰ্মৰ মানুহক দেশৰ শত্ৰু বুলি বিশ্বাস কৰিছিল আৰু দেশৰ মানুহক সেই কথা পতিয়ন নিয়াবলৈ বহুতো মিছা মিছা কথা ইতিহাস বিকৃত কৰি বৰ্ণনা কৰা আৰু কূটকৌশল প্ৰয়োগ কৰিছিল। ঠিক সেইদৰে নৰেন্দ্ৰ মোদীৰ ভাষণ আৰু কৰ্মকাণ্ডৰ পৰা এটা কথা প্ৰতিপন্ন হয় যে হিটলাৰৰ দৰেই ভাৰতত এটা বিশেষ ধৰ্মৰ মানুহক বেয়া পায় নৰেন্দ্ৰ মোদীয়ে। ভাৰতখন কেৱল হিন্দুৰ বুলি ক'ব খোজে মোদী তথা মোদীৰ সাংগু পাংগু সকলে সদায়। হিটলাৰে বৃহত্তৰ জাৰ্মানীত বিশ্বাস কৰিছিল। তেওঁলোকৰ মতে জাৰ্মানীৰ কিছু অংশ চুবুৰীয়া ৰাষ্ট্ৰই দখল কৰিছে। একেদৰে মোদীয়েও অখণ্ড ভাৰতৰ ধাৰণাত বিশ্বাস কৰে। হিটলাৰ ক্ষমতাত থকা সময়ত জাৰ্মানীৰ একে আদৰ্শত বিশ্বাস কৰা বহু ব্যক্তিক চৰকাৰী বিষয়া হিচাপে নিযুক্তি দিছিল। একেদৰে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো দেশৰ বিভিন্ন দপ্তৰত RSS আৰু বিজেপিৰ আদৰ্শত বিশ্বাসী ব্যক্তিক নিযুক্তি দিয়া হৈছে। হিটলাৰ আৰু তেওঁৰ সমৰ্থকসকলে সমালোচনা সহ্য নকৰিছিল। হিটলাৰক সমালোচনা কৰাসকলক হিটলাৰে নানা শাস্তি দিছিল। ঠিক তেনেদৰে নৰেন্দ্ৰ মোদীক সমালোচনা কৰাসকলকো বিজেপি চৰকাৰে ED, CBI, আয়কৰ আদিৰ জৰিয়তে হাৰাশাস্তি কৰি থকা দেখা গৈছে। বৰ্তমানেও দেশৰ দুজনকৈ মুখ্যমন্ত্ৰী কাৰাগাৰত। দেশত প্ৰায়বোৰ শক্তিশালী বিৰোধী নেতাৰ বিৰুদ্ধে চলি আছে বিভিন্ন ধৰণৰ গোচৰৰ তদন্ত। হিটলাৰে নিজৰ প্ৰচাৰৰ বাবে সকলো ধৰণৰ প্ৰচাৰ যন্ত্ৰ, বাতৰি কাকত, আলোচনী আদি নিজৰ ফলীয়া কৰি কিনি লৈছিল। ঠিক সেইদৰে নৰেন্দ্ৰ মোদীয়েও নিজৰ প্ৰচাৰৰ বাবে গদি মিডিয়াক হাতোৰাৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ আছে। হিটলাৰে নিজৰ ভাষণবোৰত জনতাক দেশৰ সকলো সমস্যা নোহোৱা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 14 বছৰত নোহোৱা কাম ক্ষমতালৈ আহিলে হিটলাৰে 4 বছৰত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ঠিক সেইদৰে 60 বছৰে নোহোৱা কাম কৰিবলৈ দেশবাসীৰ পৰা 60 মাহ সময় বিচাৰিছিল নৰেন্দ্ৰ মোদীয়ে। কিন্তু দুয়োজনে ক্ষমতালৈ অহাৰ প্ৰতিশ্ৰুতিবোৰ পালন কৰিবলৈ সক্ষম নহ'ল। হিটলাৰৰ প্ৰচাৰৰ শ্লোগান আছিল গিউটে লাগে কমেন, অৰ্থাৎ ভাল দিন আহিব।
ঠিক একেদৰেই নৰেন্দ্ৰ মোদীৰ প্ৰধান শ্লোগান প্ৰচাৰৰ अच्छे दिन आने वाला है। मोदी जी को जिताएंगे, भाजपा को बहुमत दिलाएंगे। हाँ, तभी तो अच्छे दिन आएंगे। দুইজন নেতাই ভাল দিনৰ সপোন দেখুৱাই শাসনলৈ আহিছিল। নৰেন্দ্ৰ মোদীৰ দৰে হিটলাৰেও নিজকে ভাল দেখুৱাবলৈ দামী দামী পোছাক পিন্ধি ভাল পাইছিল। ৰাইজৰ মনৰ কথা শুনাৰ সলনি মোদীৰ দৰে হিটলাৰে নিজৰ মনৰ কথা শুনাই ভাল পাইছিল। নৰেন্দ্ৰ মোদীৰ দৰে হিটলাৰেও ৰেডিঅ'ত মনৰ কথা কৈছিল। হিটলাৰেও তেওঁৰ অনুগামীসকলক সম্বোধন কৰিছিল ভাতৃভগ্নী বুলি। সেইদৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও জনসভাসমূহত অনুগামীসকলক সম্বোধন কৰে ভাইও বেহনো বুলি। भाइयों बहनों, सब कुछ प्रयोग आप कर चुके हो। एक बार मेरे भाइयों बहनों, आप विकासवाद को वोट कीजिए, विकासवाद को। মোদীৰ দৰে হিটলাৰে ফটো উঠি বৰ ভাল পাইছিল। বিশেষ দ্ৰষ্টব্য, আমি আজিৰ এই প্ৰতিবেদনত হিটলাৰ বা মোদীক বেয়া মানুহ বুলি কোৱা নাই। আমি মাত্ৰ দুজন বিখ্যাত নেতাৰ মাজত সাদৃশ্যবোৰহে আঙুলিয়াই দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীণত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।